অসমত সাগজ যিমান আছে তাতকে বেছি ইউটিউবাৰ হৈ গল ইমান ইউটিউবাৰ আৰু মেইনলি লকডাউনৰ সময়ছোৱাত অসমত সাংঘাতিক ইউটিউবাৰ বাঢ়ি গল ঠে ইউটিউব ক্ৰিয়েটৰ আছে এতিয়া মানে ইউটিউব ভিউৱাৰ্ছতকে ক্ৰিয়েটৰ বেছি হয় তো আজি আমি আলোচনা কৰিম ইউটিউব বহুতে কেৰিয়াৰ হিচাপে চুজ কৰিছে আৰু হেতু ৰাইট নে ৰং ডিসিশন হয় তো ওয়েলকাম এভৰিওয়ান আৰু মই আপোনালোকৰ দোস্ত উৎপল জ্যোতি ওজা বন্ধুসকল চাওক ইউটিউব এনেকুৱা প্লেটফৰ্ম হয় য'ত সকলো মানুহে আহি নিজৰ টেলেণ্টটো প্ৰকাশ কৰিব পাৰে কিন্তু মই আজি অলপ দিনৰ পৰা দেখি আছো মানে অসমত ইউটিউবাৰৰ সংখ্যা বহুত বাঢ়ি গৈছে আজি যদি মই কওঁ আপোনাৰ চেনেলটো যদি কোনোবা চাই আছে ভিউৱাৰ্ছ খিনিৰ ভিতৰত 95% ক্ৰিয়েটৰ হয় তাহাতৰ ইউটিউব চেনেল এটা আছে আপুনি কমেন্টত গৈ মই যদি চাওঁগে দেখো থাকি আৰু মোৰ আজি চেনেলটো খোলা 4 মাহ হৈছে মোৰ চিনাকি কিছুমান সৰু সৰু ভাইটি দুই এজন দাদাও হয় তেওঁলোকে মোক কি কৰিছে মেছেজ কৰিছে হোৱাটছআপত যে মই চেনেল এটা খুলিছো চেনেলটো এনেকৈ কৰিম বুলি ভাবিছো আমুক তামুক কৈ আছে ঠিক আছে মই ঠিক আছে বঢ়িয়া আৰু তাৰ মাজতে কিছুমান ভাল চেনেল খুলিছে কিছুমানৰ মানে যেটো মোটিভ হয় যি কাৰণে খুলিছে বা কন্টেন্ট খিনি বহুত ভাল হয় কিছুমান সৰু ল'ৰা ছোৱালীয়ে খুলিছে একদম মানে ইনে জাবৰে জুথৰে খুলিছে ইনে খুলি দিছে আৰু তো কথাটো হল কি মই যেতিয়া খুধিছো মানে বহুত খুধিছো যে তুমি কেলে খুলিলা ইউটিউব চেনেল বলে আজিকালি ডিজিটালি পইচা ঘটাটো বহুত ইম্পৰ্টেন্ট গতিকে মই পইচা ঘটিবৰ কাৰণে এটো খুলিছো আৰু এটো মই কেৰিয়াৰ হিচাপে চুজ কৰিছো মানে মই পটৰপটি পঢ়ি আছে বলে পঢ়িটো থাকিমে কিন্তু মানে পঢ়াৰ পিছত মানে কলেজ চলে শেষ কৰি বাস মানে উলাই আহি প্লানি মই বেলেগ একো ভাবিব নালাগে মই ঠিক আছে কিন্তু গুটে সবকেটো মই ফোনত উত্তৰটো দিলে বেয়া হ'ব ফোনত উত্তৰ দিলে বহুতে বেয়াও পাব আৰু কিছু মানে তো মোক প্ৰমোট কৰিব কৈছে দুই এজনে আৰে মোৰ চেনেলটো 4 মাহ হৈছে 4 মাহ মুকে কোনোবাই প্ৰমোট কৰি দিয়ে না মুৰে অৱস্থা নাই মই জাস্ট আৰম্ভ কৰিছো মই আকৌ ইউটিউবৰ বিষয়ে নাজানো ইউটিউব এলগৰিথমৰ বিষয়ে নাজানো কাৰণ মোৰ লগত কোনো তেনেকুৱা ইউটিউবাৰো চিনাকি নাই যি মোক গাইড কৰিব মই জাস্ট ইউটিউবত চাই মই জাস্ট আৰম্ভ কৰিছো তো গতিকে মই যদি সেই সকলৰ কাৰণে এটা কথা কওঁ যদি আপোনালোকে ইউটিউবত আহিছে প্ৰথম কথা এটো কেৰিয়াৰ হিচাপে এটা চুজ নকৰিব বা আপোনালোকে পইচাৰ কাৰণে ইউটিউবত নাহিব কাৰণ ইউটিউব বস্তুটো তেনেকুৱা হয় আপুনি যদি পইচাৰ কাৰণে আহে আপুনি ভাগৰি যাব আজি সক মোৰ 4 মাহত মই ভিডিও দি আছো দুদিনৰ মত 3 দিনৰ মত তেনেকা ভিডিও দি আছো কিন্তু যদি মই হয়তো পইচাৰ কাৰণে ইউটিউবত আহিলো হেতেন মোৰ ভাগৰ লাগি গল হেতেন কাৰণ সক মোৰ ইমান ভিউজ নাই কিন্তু 20টা 30টাও যদি ভিউজ আহে মোৰ এটো ভাল লাগে যে মই কি কৰিছো কোৱা কথাখিনি কাৰোবাৰ ওচৰত পাইছেগে মই ইন্টাৰেস্টেড হয় মই মানুহক কথা কৈ ভাল পাওঁ মই মানুহক ইনফৰমেশন দি ভাল পাওঁ মানুহক ইনস্পায়াৰ কৰি ভাল পাওঁ এটো মোৰ হবি হয় মই আজি ইউটিউবত নহা আগতে আজি 5 বছৰ ধৰি মই মানুহক ইনস্পায়াৰ কৰি আছো জাক পাইছো ইনস্পায়াৰ কৰিছো ফ্ৰেন্ড হক ফ্যামিলি হক জাকে ন মোক এটা ভাল লাগে হেতু কাৰণে মই ভাগৰি নপৰো মানে ধৰি লওক আপুনি ক্ৰিকেট খেলি ভাল পায় কিন্তু আপুনি এক ৰানো লব নোৱাৰে আপুনি কিন্তু জিৰোত আউট হৈ গৈছে বা এটা বলত আউট হৈ গৈছে আপুনি যদি ক্ৰিকেট খেলি ভাল পায় পিছদিনা আকৌ যাব আপুনি ফিল্ডলে কিন্তু যদি আপুনি ক্ৰিকেট খেলি ভাল নাপায় আপুনি যদি ৰান কৰিব পৰা নাই আপুনি এৱাৰ্ড পোৱা নাই তো তেতিয়া হলে আপুনি সদায় কন্টিনিউ খেলি থাকিব নোৱাৰে আৰু ভাল পোৱাতে কন্টিনিউ খেলি থাকিব পাৰিব ৰানটো তাৰ কাৰণে এটা বোনাস হ'ব ইউটিউবত তেনেকুৱা এটা বস্তু হয় আপুনি যেটো কাম কৰি ভাল পায় হেতু ইউটিউবত কৰক আৰু ইউটিউবৰ পৰা পইচা আহিছে না আহিছে এটো আপোনাৰ কাৰণে এৱাৰ্ড হ'ব যদি আহি যায় এৱাৰ্ড আৰু যদি নাহে আপুনি ভাল পাই কেনে কৰি থাকিব আৰু যদি কৰি থাকে এদিন নহয় এদিন ইউটিউবত সাকসেস হ'ব আৰু যিখিনি এটো কেৰিয়াৰ হিচাপে ভাবিছে সেইখিনিক মই কৈ দিও আপোনালোকে এটো ৰিস্ক একদম নলব সব ইউটিউবত প্ৰথম কথা পইচা আহোতে সময় লাগিব মানি লৈছো আপোনালোকে ইউটিউবত পইচা আহিও গৈছে কিন্তু এইটোত কেৰিয়াৰ হিচাপে ললে আপোনালোকে কোট মাৰ খাই যাব ঠিক নাই কাৰণ আজি এই দুদিনৰ আগৰ কথা এজন ইউটিউব ক্ৰিয়েটৰ হয় তেখেতৰ 3.3 মিলিয়ন সাবস্ক্ৰাইবাৰ আছিল আৰু তেওঁ প্ৰতি মাহৰ ইউটিউবৰ ইনকাম 3 পৰা 4 লাখ টকা তেওঁলোকে নিজে কৈছে আপোনালোকে ইউটিউবত সাৰ্চ কৰি প্লেনি ভিডিও চাব কিবা চেনেল এটা আছিল বেষ্ট হিন্দী হেল্প নে তেনেকুৱা কিবা এটা 3 পৰা 4 লাখ টকা মাহে পায় আৰু কিবা তেখেতে কোৱা মতেতো
তেওঁ একো ৰং কৰা নাছিলে সব ভাল ভিডিও বনাই আছিলে সব ভালেই আছিলে একো প্ৰবলেম নাছিলে ইউটিউবে ৰাতি ভিতৰত ডিলিট কৰি দিলে আৰু মেইল কৰিছে কিবা কৰিছে টুইট কৰিছে কিন্তু ইউটিউবৰ চেনেলটো ঘূৰাই দিয়া নাই নিদিলে তো কান্দি কান্দি কৈছে মোৰ কেৰিয়াৰ বৰবাদ হৈ গ'ল মোৰ সব বৰবাদ 4-5 বছৰ মই ইমান কষ্ট কৰি আজি এডখলা আহিছিলো মোৰ সফা তো গটিকে আজি যদি কোনোবা বহুত সাকসেসফুল ইউটিউবাৰো আছে বা আপুনিও যদি কাইলে সাকসেসফুল হৈ যায় এটো অনলি এটোৱে বুলি কেৰিয়াৰ হিচাপে চুজ নকৰিব কাৰণ মই আপোনাক এটা উদাহৰণ দি বুজাই দেখাও সপোজ এজন মানুহ আছে ৰাম আৰু এজন যদু ৰাম যদু গলে মোৰ মানে কি হয় মানে মনত পৰি যায় সৰু কথা সৰুতে বাইক ৰচনা লিখিবল যায় হে খুব লিখো ৰাম যদু ৰামে আমুক যদুৱে আমুক যেটা মোক মানে সাৰে সুধিছে আৰু তো ৰাম যদু তহঁতৰ কিবা হয় নেকি তো নহয় তো ইমান বাইক ৰচনাত প্ৰতিটো ৰামে যদু মই পটককে নামটো মুখলে আহে তো আজিও মোৰ ৰাম যদুটো মনলে আহিছে তো এটো বাদ দিয়ক তো ৰামেও 100 টকা ইনকাম কৰে ডেইলি আপোনাৰ যদুও 100 টকা ইনকাম কৰে কিন্তু ৰামৰ ইনকামটো কি হয় এটা জায়গাৰ পৰা আহে আৰু যদুৰ ইনকামটো কি হয় 10 টকাকে 10টা জায়গা পা আহে দুইজনে 100 টকা ইনকাম কৰে গটিকে যদু বেছি সিকিউৰ কাৰণ যদি কিবা কাৰণত ৰামৰ যি জায়গা পা পইচা আহি আছে যেটো ৰাস্তাইদি হেতুত কিবা এটা খেলিমেলি হৈ যায় গুটে 100 টকাটো বন্ধ হৈ যাব আৰু যদি যদুৰ এটা জায়গাটো খেলিমেলি হয় 10 টকা কমিব 90 টকা আহিব দুটাত খেলিমেলি হলো 20 টকা কমিব 80 টকা আহিব গতিকে মই প্ৰায় ভিডিওত কৈ আহো যে এখন গাড়ী 4টা চকা থাকে লগত এটা স্পেয়াৰ হুইল থাকে কিয় গতিকে আপোনাৰ ইনকাম সোৰ্সটো যদি এটা ৰাস্তাৰ পৰা আহি থাকে আপুনি ইউটিউবতে হক বা বেলেগ কিবা আপুনি চাকৰি কৰিছে বিজনেস কৰিছে যদি আপুনি এটা জায়গা পৰা আহি আছে আপুনি সিকিউৰড নহয় আপুনি ইনকামটো বিভিন্ন জায়গাৰ পৰা অহাৰ ব্যৱস্থা কৰক বিভিন্ন ৰাস্তাই দি অহাৰ ব্যৱস্থা কৰক তেতিয়া কি হ'ব কিবা কাৰণত এতিয়া যেটো সিচুৱেচন হৈছে বহুত মানুহ বিজনেস সফা যেনেকৈ আপুনি সিনেমা হল হোটেল মোৰ দুই এজন ফ্ৰেন্ড আছে যাৰ মানে ৰেষ্টুৰেন্ট আছিল একদম অবস্থা নাই মানে এটা সবজি বিক্রি কৰিছে গতিকে ইউটিউবত ভালকে মানে হৈ গলো এটো শখ হিচাপে কৰিব এটো মানে কেৰিয়াৰ হিচাপে চুজ নকৰিব বা আপুনি লগত কিবা কিবি কৰিবই মানে যাতে আপোনাৰ ভৱিষ্যতে প্ৰবলেম নহয় তো মোৰ এটো মেসেজ হয় মই আপোনালোকক দিব বিচাৰিছো মানে আৰু বিশেষকৈ যিখিনি সৰু লৰা 7-8 লৰা মোক যিখিনি মই ভিডিওৰ যোগেদি ক'ব বিচাৰিছো আপোনালোকক ডাইৰেক্টলি ক'ব পৰা নাই অলপ পঢ়া শুনাৰ গুৰুত্ব দিয়ক অলপ পঢ়ক মই কোৱা নাই বহুত ডাঙৰ কিবা কিবি কৰিব লাগিব এটলিষ্ট মিনিমাম পঢ়াটো কৰক আৰু ইউটিউবত একেবাৰে সোমাই না যাব আজি এই ভিডিওটোত মই কোনো স্ক্ৰিপ্ট নাই একো মই ভবা নাই জাস্ট মই শুই উঠি পেলাই নি ফ্ৰেছ হৈ অলপ কিবা কিবি মেডিটেশন কৰি পেলাই নি জাস্ট কিতাপ এখন লৈ পেলাই বহিছিলো লগন কিবা পঢ়ো তাৰপিছত মোৰ মানে ৰাতিপুৱা এটা ইউটিউবৰ লিংক পালো লিংকটো চোৱাৰ পিছত মই ভাবিলো কি ভিডিও এটা বনাই নিদু গতিকে বনাই দিলো আৰু যি সকলৰ ট্যালেন্ট আছে যি সকলৰ ইন্টাৰেষ্ট আছে যিখিনি ভাল পায় সেইখিনি ইউটিউবত আহক কাম কৰক নিজৰ ট্যালেন্ট দেখুওক আৰু মানে প্লেটফৰ্মখন ব্যৱহাৰ কৰক ইটস very important কাৰণ আপোনাৰ ট্যালেন্টটো মানুহৰ ওচৰত পাৱাৰ পৰা এটোৱে এখন একমাত্ৰ প্লেটফৰ্ম যিখন প্লেটফৰ্মত আপুনি কোনো মানে মাথা মাজি বেছি কৰি থাকিব নালাগে জাস্ট কেমেৰা ৰখক ভিডিও বনাওক দিয়ক ঠিক আছে কিন্তু মোৰ এই ভিডিওটোৰ 2-4টা ইনফৰমেশন হেখিনি মানুহৰ কাৰণে আছিল যিখিনি সৰু লৰা চালি পঢ়া শুনাৰ লগত কৰিছে ইন্টাৰেষ্টেড আছে কিবা হৈছে তো কৰক আপোনাৰ ট্যালেন্ট আপুনি দিব বিচাৰে কিন্তু মই সেই মানুহখিনি কাৰণে মেইন বনালো যি কেৰিয়াৰৰ কাৰণে কৰিছে যি পইচাৰ কাৰণে কৰিছে ঠিক আছে আৰু যিখিনি অযথা যিখিনি মানুহক প্ৰয়োজন নাই যাবৰে জুথৰে ভিডিও দি আছে আৰু এটা কথা মানে জীৱানে যি নহক একদম প্ৰয়োজনীয় ভিডিও মানে একদম দৰকাৰী ভিডিও যিখিনি মানুহৰ লাইফত হেল্প কৰে তেনেকুৱা ভিডিও মাত্ৰ 5% মানুহে চাই এটো মই কোৱা কথা নহয় এটো ৰিসাৰ্চে কোৱা কথা হয় মানে এখিনি কোৱালিটি ভিউয়াৰ্স বুলিয়ে কক বা জিয়ে নকক তো তেনেকুৱা অনলি 5% মানুহ থাকে তো গটিকে তেনেকুৱা আপুনি চাব এডুকেশনাল চেনেল বিলাকত ভিউজ বহুত কম হয় কাৰণ মানুহে কি ভাল পায় এন্টাৰটেইনমেন্ট নট এডুটেইনমেন্ট এটোই কথা তো আৰু বেছি নকওঁ যি মনলৈ আহিছিল সব কৈ দিলো যদি চেনেলটো ভাল লাগিছে ভিডিওখিনি ভাল লাগিছে সাবস্ক্ৰাইব কৰি থৈ যাব এনেকুৱা ভিডিও মই প্ৰায় সদায় আনি থাকো মোটিভেশনাল ইনফৰমেশনাল এডুকেশনাল আৰু শেয়াৰ কৰিব যিমান পাৰে যাতে আপোনাৰ লগতে বহুতৰে লাভ হয় থ্যাংক ইউ